নমস্কাৰ। জয় জয়তে আপোনালোকে মোৰ হিয়া ভৰা অভিনন্দন গ্ৰহণ কৰিব। বিজেপি RSSৰ দানৱীয় হাতোৰাৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ সাহসেৰে আৰু দেশপ্ৰেমৰ প্ৰেৰণাৰে ওলাই অহা বৃহত্তৰ যোৰহাট জিলাৰ সচেতন নাগৰিকসকল, মই আজি কিছু অসুস্থ কাৰণে মোৰ বক্তব্যখিনি পাঠ কৰি দিবলগীয়া হৈছে। আপোনালোকৰ এই অভিৱৰ্তনে আৰু এক উজ্জ্বল প্ৰমাণ দাঙি ধৰিলে যে বিজেপিৰ জনবিৰোধী প্ৰতিক্ৰিয়াশীল আৰু স্বৈৰাচাৰী শাসনৰ কবলৰ পৰা দেশ তথা দেশৰ জনগণক মুক্ত কৰিবলৈ বৃহত্তৰ যোৰহাট জিলাৰ জনগণো সমগ্ৰ ভাৰতৰ জনগণৰ লগতে ৰাজপথলৈ ওলাই আহিছে, ওলাই আহিব খুজিছে। এসময়ত সাম্ৰাজ্যবাদী ব্ৰিটিছৰ নিষ্ঠুৰ শোষণ আৰু অমানুষিক দমন নীতিৰ বিৰুদ্ধে যি দীৰ্ঘম্যাদী স্বাধীনতা আন্দোলন হৈছিল আৰু তাত শিশু বৃদ্ধ সমন্বিতে ভাৰতৰ অসমৰ জনগণ যেনেকৈ ৰাজপথলৈ ওলাই আহিছিল, পুলিচ মিলিটাৰী গুলি খায়ো দমি যোৱা নাছিলে, সেই দৃশ্য কিছু পৰিমাণে মই সৰুতে দেখিছোঁ। গতিকে আজি সেই একেই দৃশ্য আমাৰ চকুত পৰিছে। যোৰহাট অঞ্চলতো এসময়ত তাৰ উত্তাল জোৱাৰ উঠিছিল। ইয়াতেই আৱিৰ্ভাৱ হৈছিল অসমৰ কেইবাগৰাকীও খ্যাতনামা জননেতাৰ। আজি স্বাধীনতা, আত্মমৰ্যাদা আৰু অসমৰ উত্তৰাধিকাৰ ৰক্ষাৰ একেই লক্ষ্যৰে আগবাঢ়ি আহিছে আপোনালোক। আমিও আপোনালোকৰ সতীৰ্থ বুলি গৌৰৱ অনুভৱ কৰিছোঁ। দেশত আজি যেনেকুৱা সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছে, তাৰ অন্তৰালত কোনো সংবিধান অনুগামী স্বাভাৱিক চৰকাৰ নাই। আছে মাত্ৰ বিবেক বিচাৰহীন নগ্ন ক্ষমতাৰ নিৰ্লজ্জ অত্যাচাৰ জন্ম দিয়া এক ভয়াৱহ অৰাজকতা, আৰু সেই অৰাজকতাৰ অন্তৰালত আছে এটা ৰাজনৈতিক চক্ৰ। তেওঁলোকক দল বুলি ক'বলৈ বেয়া লাগে, ৰাজনৈতিক চক্ৰ। প্ৰয়োজনীয় সামগ্ৰীৰ দাম সৰ্বসাধাৰণৰ হাতৰ মুঠিৰ বাহিৰত বহুত ওপৰলৈ উঠি গৈছে। অগণন ক্ষুদ্ৰ জীৱিকা, সৰু সুৰা দোকানী, বেপাৰী, চাহ দোকানী, তেওঁলোকৰ জীৱিকা লুপ্ত হৈছে। ক্ৰমবৰ্ধমান যুৱশক্তিৰ বাবে চাকৰি বা আন জীৱিকাৰ আশা মৰীচিকাত পৰিণত হৈছে। চৰকাৰ হৈ পৰিছে ঘোৰ দুৰ্নীতিৰ প্ৰধান পৃষ্ঠপোষক। এসময়ত দুৰ্নীতিৰ বিৰুদ্ধে ধৰ্মযুদ্ধ কৰিবলৈ প্ৰতিশ্ৰুতি দি তেওঁলোক ক্ষমতালৈ আহিছিল। আজি তেওঁলোকেই দুৰ্নীতিৰ সম্ৰাট। অসমৰ ৰমৰমীয়া যিবোৰ চিণ্ডিকেট চলি আছে বিভিন্ন সামগ্ৰীৰ, তাৰ অন্তৰালত কেনেধৰণৰ ৰাজনৈতিক ক্ষমতা আছে বুজিবলৈ কাৰো বাকী নাই। গতিকে মুখত অনবৰত নীতিৰ বচন, ধৰ্মৰ শ্লোক আওৰাই থকা এই পাপাত্মা বিলাকৰ শাসন ৰাজ্যৰ কাৰণে এক অন্তহীন দুঃস্বপ্নত পৰিণত হৈছে। আৰু সেই নাৰকীয় অৱস্থা কেতবোৰ ধনকুবেৰ আৰু এচাম ধৰ্ম ব্যৱসায়ী ভণ্ডৰ সুবিধাৰ বাবেই ইহঁতে আমাৰ গণতন্ত্ৰৰ, আমাৰ নাগৰিক অধিকাৰৰ আধাৰ সংবিধানখনকে ভিতৰৰ পৰা কোটি কোটি জৰ্জৰীয়া কৰি আনিছে আৰু বাহিৰে শুৱনি ভিতৰি জৰ্জৰীয়া এখন দলিলত পৰিণত কৰিছে। বিজেপিৰ নেতাবিলাকৰ প্ৰিয় গালিগালাজ হৈছে ঘুচপেটীয়া বা উইপো, যাৰ দ্বাৰা তেওঁলোকে তথাকথিত বাংলাদেশী সকলক বুজে, যিসকল শ্ৰমজীৱী মানুহ।
আৰু তাৰে ৯৯% আমাৰ দেশৰ আচলতে প্ৰকৃততে নাগৰিক। এই ঘোষপেটীয়া শব্দটো উইপোক সিহঁতৰ প্ৰিয়, কিন্তু মই আপোনালোকক কৈছোঁ, আপোনালোকে মন কৰিব যে আচল আৰু ভয়ংকৰ ঘোষপেটীয়া বা উইপোক হৈছে এওঁলোকেই। ইহঁতৰ পৰাই অসমৰ গণতন্ত্ৰ, আমাৰ গণতন্ত্ৰ, আমাৰ অধিকাৰ, আমাৰ প্ৰয়োজন শেষ হৈ গৈছে। নতুবা অসম থান বান কৰি জাতীয় ঐক্য সম্প্ৰতি ছিন্ন ভিন্ন কৰি সকলোকে এক হিন্দুত্বৰ নামৰ যক্ষৰ পেটত সোমোৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে। আমাৰ সংবিধানে কৈছে ইণ্ডিয়া ডেট ইজ ভাৰত ইজ এ ইউনিয়ন অফ ষ্টেটছ। ভাৰত বহু ৰাজ্যৰ সমষ্টি। ৰাজ্যবোৰ বাদ দি আন এখন ভাৰত নাই। সকলো প্ৰকাৰে ৰাজ্যৰ মৌলিক ক্ষমতাবোৰ হ্ৰাস বা লুপ্ত কৰি ইহঁতে দেশখনত এমুঠি ধন ক্ষমতাৰ জখ ৰাজনীতিবিদ আৰু এমুঠি বৃহৎ পুঁজিপতিৰ একচ্ছত্ৰী ৰাজত্ব প্ৰতিষ্ঠা কৰিবলৈ গৈছে। মই ইয়াতে এটা উদাহৰণ দিব লাগিব পাৰোঁ যে ৰাজ্যৰ সামগ্ৰী যিবোৰ আমি কিনো আৰু আমাৰ ইয়াত বেপাৰীসকলে বেচে, তেওঁলোকৰ পৰা যি কৰ আদায় কৰা হয়, কোটি কোটি টকাৰ কৰ, হাজাৰ হাজাৰ কোটি টকাৰ কৰ, সেইবোৰ আগতে অসমৰ ৰাজ্য চৰকাৰৰ হাতত আছিল। সেইবোৰ গোটেইবোৰ এতিয়া কেন্দ্ৰীয় চৰকাৰে দিল্লীয়ে লৈ গৈছে। আৰু তাৰ যিটো অংশ অসমক দিব বুলি তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ আছিল, কাগজত লিখা আছিলে, সেইবোৰ একেবাৰে বানচাল কৰি তেওঁলোকে অসমক GSTৰ অংশ দিয়া নাই। আৰু ৰাজ্য চৰকাৰ চলিছে হাজাৰ হাজাৰ কোটি টকা বছৰি ছমাহে ধাৰ কৰি বাহিৰৰ পৰা, দেশী বিদেশী বেংকৰ পৰা, যাৰ সুদ এই মন্ত্ৰীবিলাকে দিব নালাগে, ইহঁতৰ বিষয়বিলাকে দিব নালাগে, ৰাইজৰ মূৰৰ ওপৰত পৰিব নতুন কৰ কাটল হৈছে। গতিকে সিহঁতে সেই কথাটো মানুহক পাহৰাই দিবৰ কাৰণে মাৰাত্মক চক্ৰান্ত চলনা প্ৰবঞ্চনাৰ আশ্ৰয় লৈছে। এমুঠি ধন ছটিয়াই বহু অসমীয়া মানুহক, থলুৱা মানুহক নিষ্কৰ্মা গোলামত পৰিণত কৰিছে দুৰ্ভগীয়াসকলৰ অজ্ঞাতে। ৰাইজে গমেই পোৱা নাই ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে। অনবৰত জনগণক উচতাইছে, পৰস্পৰৰ বিৰুদ্ধে হিংসাৰ জুই জ্বলাই তাৰ ধোঁৱাত ইহঁতৰ মাৰাত্মক চক্ৰান্ত যাতে নেদেখা হ'ব পাৰে, আৰু কেতিয়াবা সেই হিংসাৰ জুইত নিজেও হয়তো পুৰি মৰিব পাৰে। আমাৰ ৰাইজৰ সেই দুৰৱস্থাৰ কথা। ইহঁতৰ ফাঁকি আৰু চলনাৰ শেহতীয়া উদাহৰণ হৈছে কা আইনৰ বিৰুদ্ধে ৰাইজৰ প্ৰবল ক্ষোভ আৰু ক্ৰোধৰ। ইহঁতৰ ফাঁকি আৰু চলনাৰ শেহতীয়া নিদৰ্শন হৈছে কা আইনৰ বিৰুদ্ধে অসমৰ ৰাইজৰ প্ৰবল ক্ষোভ আৰু ক্ৰোধৰ উমান পায়ো শেহতীয়াকৈ অতৰ্কিতে 2014ৰ পৰা 2024 চনলৈকে অসমত বাংলাদেশী হিন্দুক প্ৰৱেশ কৰাৰ সুবিধা কৰি দিছে। ভাবি চাওক, মানে ইয়াৰ পিছত সিহঁতে আৰু 24ৰ পৰা 50, যাৰ ফলত এসময়ত এতিয়াই হয়তো বা কিছুদিনৰ ভিতৰতে অসমখন বাঙালী হিন্দু প্ৰধান হৈ উঠিব পাৰে। তেতিয়াহ'লে সিহঁতৰ লাভ, অসমীয়াৰ ক্ষোভ দবাই ৰাখিবৰ কাৰণে হিন্দুত্বৰ জয়ধ্বজা উৰাব পাৰিব। আমাৰ ঐকান্তিক সংকল্প হ'ব এই যিখন নতুন আইন কৰিছে তাৰ লগতে কা আইন, সেই দুখনৰ অচল কৰি দিয়া। নহ'লে আমি জাতি হিচাপে নিজৰ ভাষা সংস্কৃতিক লৈ জীয়াই থাকিব নোৱাৰিম। আৰু
সেইটো অৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে প্ৰচলন কৰিবৰ কাৰণে সিহঁতে হিন্দু মুছলমান বাঙালী অসমীয়াৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিব পাৰে। ধূৰ্ত শিৰোমণি মুখ্যমন্ত্ৰীজনে ৰাইজক ফুচুলাবলৈ চৰকাৰী নথি পত্ৰ দাঙি ধৰি ধূৰ্ত শিৰোমণি মুখ্যমন্ত্ৰীজনে ৰাইজক ফুচুলাবলৈ চৰকাৰী নথি পত্ৰ দাঙি ধৰি দেখুৱাবলৈ চেষ্টা কৰিছে যে অসমত লাখ লাখকৈ এতিয়ালৈকে মাত্ৰ 3জন হিন্দুহে নাগৰিকত্বৰ বাবে আবেদন কৰিছে। আপোনালোকে চক্ৰান্তটো এবাৰ ভালদৰে তলকি চাওক। যদি সঁচাকৈয়ে 2014 চনলৈ মাত্ৰ 3গৰাকী বাংলাদেশী হিন্দুৱেহে নাগৰিকত্বৰ বাবে আবেদন কৰিছে, তেনেহ'লে নাগৰিকত্ব লাভ কৰাৰ সুযোগ 2024লৈ বঢ়াই দিয়াৰ কাৰণটো কি? বৰং আগৰখন বাতিল কৰি অসমীয়া ৰাইজৰ ক্ষোভৰ উপশম ঘটাবলৈ চেষ্টা কৰিব লাগিছিল। আমাৰ বোধেৰে গোটেই কাৰবাৰটো এক কুৎসিত আৰু ভয়ংকৰ চক্ৰান্তৰ অংশ। চৰকাৰেই এনে এটা ব্যৱস্থা কৰি দিছে যে বাংলাদেশী হিন্দুৱে এই আবেদন কৰিবলৈ বাংলাদেশৰ পৰা ধৰ্মীয় নিৰ্যাতন বা তাৰ ভয়ত পলাই অহাৰ প্ৰমাণ হিচাপে কোনো দলিল বা প্ৰমাণ দেখুৱাৰ প্ৰয়োজন নাই। নিজে আহি অফিচত সুদাহাতে শপত খালেই হ'ল যে তেওঁ ধৰ্মীয় নিৰ্যাতনৰ ফলত বা তাৰ আশংকাত পলাই আহি অসমত প্ৰৱেশ কৰিছে। অৰ্থাৎ যিকোনো মানুহে সেইধৰণে নাগৰিকত্ব লাভ কৰিব পাৰিব। অৰ্থাৎ নামবোৰ এখন বহীত ভৰালেই বিষয়া কৰ্মচাৰীৰ কাম শেষ। তুমি কোন? মই অমুক, বাংলাদেশৰ পৰা এনেকুৱা কাৰণে হৈ গ'ল, নাগৰিক হৈ গ'ল। সাধাৰণতে এখন দেশৰ নাগৰিক হ'বলৈ কেইবাবছৰ ৰ'ব লাগে, প্ৰমাণ দিব লাগে তেওঁ এটা সৎ আৰু দায়িত্বশীল বাসিন্দা হিচাপে তেওঁ প্ৰমাণ দিব লাগিব আৰু বহুত কষ্ট কৰিব লাগে। এতিয়া এওঁলোকে 5 মিনিটত নাগৰিকত্ব পাই যোৱাৰ এটা অদ্ভুত নিয়ম কৰিছে। গতিকে এইসকল মানুহৰ নাম যদি মানুহ লগাই দিয়া হয়, এওঁলোকৰ নাম ভৰাবলৈ যদি বহীত ভৰাবলৈ আমি 50জন মানুহ নিয়োগ কৰি দিওঁ, তেওঁলোকে যদি দিনে 10 ঘণ্টাকৈ কাম কৰে, লাখ লাখ মানুহ তেওঁলোকে ভৰাই দিব, লগে লগে নাগৰিক হৈ যাব। গতিকে এই যিটো কথা তেওঁ কৈছে যে মাত্ৰ 3জনে আবেদন কৰিছে, মানুহবিলাক ৰখাই দিছে। বিজেপিৰ বাঙালী নেতাসকলক হতুৱাই তেওঁলোকক কৈছে যে তোমালোকে মাত্ৰ অলপ ৱেইট কৰা, অলপ ৰ'বা, আৰু চৰকাৰে সময় সুবিধা হ'লে তোমালোকক 1 ঘণ্টাতে নাগৰিক কৰি দিব। গতিকে এতিয়ালৈকে মানুহবিলাকে আবেদন কৰা নাই। কিন্তু যদি এই ধূৰ্ত মুখ্যমন্ত্ৰীৰ কথা শুনি মানুহে কথাটোৰ গুৰুত্ব নিদিয়া হয়, তেতিয়াহ'লে 3-4 দিন বা এসপ্তাহৰ ভিতৰত এই 50-60জন মানুহ লগাই গোটেইবিলাককে লাখ লাখ মানুহক সহজে নাগৰিকত্ব দি দিব পাৰিব। আৰু ইলেকশ্যনৰ আগত যদি এইটো কৰা হয়, নিশ্চয় কৰিব, সেইসকল লগে লগে ভোটাৰত পৰিণত হ'ব। আৰু সেইটো এটা বিজেপিৰ যুদ্ধ জিকাৰ এটা অন্যতম কৌশলো হ'ব পাৰে। কিন্তু তাৰ ফলাফল অসমৰ কাৰণে, অসমীয়া জাতি, ভাষা, সংস্কৃতিৰ কাৰণে অতি মাৰাত্মক হ'ব। গতিকে বাংলাদেশীৰ পৰা আমাৰ যিটো বিপদ হ'ব বুলি চিঞৰ বাখৰ কৰি থকা হৈছে, তাতকৈ এটি বহু বেছি ভয়ংকৰ চক্ৰান্ত। পৰিস্থিতিৰ গুৰুত্ব আপোনালোকে ইয়াৰ পৰাই বুজিব। সেয়ে নিৰৱচ্ছিন্ন সজাগতাৰে ইহঁতৰ ভেদ নীতি, মহ সৃষ্টিৰ জাল ছেদ কৰি আমি নিজক, দেশক, জনগণক মুক্তিৰ ৰাজআলিলৈ উলিয়াই আনিব লাগিব। সেয়ে মোৰ বিশ্বাস আপোনালোক বিভ্ৰান্ত নহৈ এই পৰ্যন্ত যি পবিত্ৰ ব্ৰতত আপোনালোকে
মন দিছে আৰু তাক সফল কৰিবলৈ আপোনালোক চেষ্টাৰ ত্যাগৰ ত্ৰুটি নকৰিব। জয় আই অসম, জয় অসমৰ সজাগ